গোলকগঞ্জ আৰক্ষীৰ জালত পৰিল এজন অবৈধ স্বামী। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ জাননীত গোলকগঞ্জ আৰক্ষী আটক কৰে ফৰিজুল হক নামৰ যুৱকজনক। উল্লেখ্য যে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে গোলকগঞ্জৰ বিষ্ণুদৈ দ্বিতীয় খণ্ডৰ আব্দুল কালাম আজাদৰ পুত্ৰ ফৰিজুল হকে গৌৰীপুৰৰ খুদিমাৰী দ্বিতীয় খণ্ডৰ এগৰাকী 15 বছৰীয়া কিশোৰীক লৈ পলায়ন কৰিছিল। পলায়ন কৰি বাইহাটা চাৰিআলিৰ গৈ কাজিৰ দ্বাৰা বিয়া পাতে। তাৰ পিছত বিষ্ণুদৈৰ ঘৰলৈ আনে নাবালিকা কন্যাগৰাকীক। ইয়াৰ মাজতে নাবালিকা কন্যাগৰাকী গৰ্ভৱতী হয়। গোলকগঞ্জৰ বিষ্ণুদৈ দ্বিতীয় খণ্ডৰ আশাকৰ্মী মনোৱাৰা বিবিক ঘটনা সম্পৰ্কে অৱগত কৰে। আশাকৰ্মীগৰাকীয়ে গৰ্ভৱতী নাবালিকাগৰাকীক লৈ মাজে মাজে ব্যক্তিগত খণ্ডৰ ডায়েগনষ্টিক চেণ্টাৰত গৈ ছ'ন'গ্ৰাফি কৰায়। গৰ্ভৱতী মহিলাগৰাকীৰ সন্তান প্ৰসৱ কৰাৰ আগতেই গৰ্ভতেই সন্তানৰ মৃত্যু হয়। পিছত চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে ঘৰতে প্ৰসৱ কৰোৱাব ভয়ংকৰ চেষ্টা কৰে। কিন্তু গৰ্ভত থকা মৃত শিশুটি আধা ওলাই সম্পূৰ্ণ নোলায়। পিছত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে। তাত চিকিৎসকে মৃত শিশুটিক বাহিৰ কৰে। পিছত চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই গোলকগঞ্জ থানাত অৱগত কৰে। গোলকগঞ্জ আৰক্ষীয়ে পিছত নাবালিকা কন্যাগৰাকীক যোৱা নিশা গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতলৈ প্ৰেৰণ কৰে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কি হৈছে কোনো বিয়ে পাতিব গৈছে নেকি? আটক কি কৰিছে? কি আটক কৰিছে? মই জানা নাই স্যার কি জনতে আটক করেছে। তোমার বয়স কিমান? 21। আর কন্যার বয়স 17। তুমি না জানি আগতে? না। ঘর কত? বিশন দেখা। কি হয়েছে? কি হয়েছে মই কর। বিয়ে আটক করেছে। আটক কি করেছে? কি আটক করেছে? মই জানা নাই স্যার কি জনতে আটক করেছে। তোমার বয়স কিমান? 21। কন্যার বয়স 17। তুমি না জানি আগতে? না। ঘর কত? বিশন দেখা। ওই যাও।